চিৰাং জিলাৰ কাজলগাঁৱত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন আধুনিক সা-সুবিধাযুক্ত কাৰাগাৰ। চালে চকুৰুৱাকৈ সজোৱা হৈছে কাৰাগাৰৰ ভিতৰচৰা। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলে নৱনিৰ্মিত কাৰাগাৰখন। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ লগতে বহু দলীয় নেতাকৰ্মী। ৬৫ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে নৱনিৰ্মিত এই কাৰাগাৰখন। ইয়াত আছে ৫খনকৈ অধিক কয়দী ৰখাৰ সুবিধা। আধুনিক কাৰাগাৰখনৰ পুৰুষ আৰু মহিলাৰ উপৰিও তৃতীয় লিংগৰ কয়দীৰ বাবেও আছে পৃথক ব্যৱস্থা। কাৰাগাৰৰ ভিতৰত পুৰুষ আৰু মহিলাৰ বাবে পৃথকে চিকিৎসালয়, বিদ্যালয়, গ্ৰন্থাগাৰৰ সুবিধাও ৰখা হৈছে। কেইখনেও অসমৰ আন জিলাৰ দৰে আগুৱাই যাব পাৰিছে আৰু সকলো জিলাতে আজি এটা শান্তিৰ পৰিৱেশ বিৰাজ কৰিছে। আৰু যদি ৫টা বছৰ আমি বড়োলেণ্ডত শান্তি ৰাখিব পাৰোঁ, মানুহে পাহৰিয়েই যাব যে ইয়াতে কেতিয়াবা বিটিআৰ বড়ো আন্দোলন হৈছিল, বড়ো অনাবড়োৰ মাজত কেতিয়াবা কাজিয়া আছিলে, বেয়া পোৱাপুই আছিলে। আজি আমি বড়োলেণ্ডক শান্তিৰ এক নতুন অঞ্চললৈ ৰূপান্তৰ কৰিছোঁ। বড়ো অঞ্চলৰ ৰাস্তাও হৈছে, অনাবড়ো অঞ্চলৰ ৰাস্তাও হৈছে। বড়ো ল'ৰাইও চাকৰি পাইছে, অনাবড়ো ল'ৰাইও চাকৰি পাইছে। বড়ো অনাবড়োৰ পৰিচয় নোহোৱা হৈ এতিয়া বিটিআৰবাসী, অসমবাসীৰ পৰিচয় আমাৰ সন্মুখলৈ আহি পৰিছে। আজি আপোনালোকে বিটিআৰৰ সভা দেখিলে দেখিব যে একেখন সভাত বড়ো মানুহো আহে আৰু অনাবড়ো মানুহো আহে। কিন্তু আজিৰ পৰা 10 বছৰ আগতে দুইটা সমুদায় একেলগে বহি মিটিং কৰাৰ উদাহৰণ খুব কম আছিল। আজি বড়ো মাসকলেও কয় যে মোক অৰুণোদয় লাগে। আমাৰ অসমীয়া ভাষী, গোৰ্খাভাষী, আদিবাসী মাসকলেও কয় আমাক অৰুণোদয় লাগে। ৰাস্তাৰ কথা চবেই কয়, কাৰণ ৰাস্তাত সকলো মানুহে একেলগে খোজকাঢ়ে। ষ্টেডিয়ামৰ কথা সকলোৱে কয়। ইয়াত আজি সাংস্কৃতিক অনুষ্ঠান হয়, বিহু হয় আৰু আন অনুষ্ঠানো হয়, দুৰ্গা পূজাও হয়, বাথৌ হয়, আমাৰ গোৰ্খাসকলৰ ভাই ফুটাও হয়। কাৰো কতো ইয়াত অসুবিধা নাই। সকলোৱে নিজৰ বুলি সকলোকে আগুৱাই ল'বৰ বাবে, আঁকোৱালি ল'বৰ বাবে চেষ্টা কৰিছে। কোকৰাঝাৰত প্ৰমোদ বড়ো ডাঙৰীয়া, দিছপুৰত বিজেপি আৰু দিল্লীত নৰেন্দ্ৰ মোদী ডাঙৰীয়া, এই গোটেই প্ৰচেষ্টাত আজি আমাৰ বিটিআৰ এখন শান্তিৰ অঞ্চললৈ ৰূপান্তৰ হৈছে। মই আপোনালোকক অনুৰোধ কৰিম যে এতিয়া আমি এক নতুন পৰিৱেশ চিন্তা কৰাৰ সময়। এতিয়া আমি চিন্তা কৰাৰ সময় যে নলবাৰী, কামৰূপ, দৰঙৰ যদি উন্নতি হৈছে, বিটিআৰৰ উন্নতি হ'ব লাগিব। বিটিআৰত শিক্ষাৰ পৰিৱেশ ভাল হ'ব লাগিব, স্বাস্থ্যৰ পৰিৱেশ ভাল হ'ব লাগিব, বিটিআৰৰ ৰাস্তা ঘাট ভাল হ'ব লাগিব, দলং ভাল হ'ব লাগিব। নিউজ ডেস্ক ৰিপৰ্ট, PB সংবাদ।